সমৰীয়া ৰাজচক্ৰৰ উদ্যোগত হৰ ঘৰ তিৰংগা ৰূপায়ণ। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দক্ষিণ কামৰূপৰ সমৰীয়া ৰাজচক্ৰৰ উদ্যোগত উলিয়াই ঘৰ ঘৰ তিৰংগাৰ সজাগতা পদযাত্ৰা আৰু বাইক ৰেলী। কেন্দ্ৰীয় চৰকাৰৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীক সফল কৰি তোলাৰ লক্ষ্যৰে সমৰীয়া ৰাজচক্ৰ বিষয়া বিলিভিয়া চৌধুৰীৰ নেতৃত্বত পুৱা সমৰীয়া সত্ৰ এলেকাত উলিওৱা হয় ত্ৰিৰংগা সজাগতা পদযাত্ৰা। এই ত্ৰিৰংগা সমদল উদ্বোধন কৰে সমৰীয়া ৰাজচক্ৰৰ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰীয়ে। সমৰীয়া ৰাজচক্ৰৰ পৰা উলিওৱা সমদল যাত্ৰা সমৰীয়া সত্ৰৰ চৌদিশ পৰিভ্ৰমণ কৰি পুনৰ সমৰীয়া ৰাজচক্ৰৰ কাৰ্যালয়তে সামৰণি পৰে। ইয়াৰ পিছতে ৰাজচক্ৰৰ কাৰ্যালয় প্ৰাংগণৰ পৰা সমৰীয়াৰ নতুন কাঠমিলৈও উলিওৱা হয় সজাগতা বাইক ৰেলী। লগতে এই বাইক ৰেলীৰ জৰিয়তে চক্ৰ বিষয়াই নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰিবলৈ ৰাইজক আহ্বান জনায়। সন্তলীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল শোভাযাত্ৰা, পথ শোভাযাত্ৰা আছিল আমাৰ সমৰীয়া ৰাজচক্ৰৰ পৰা সমৰীয়া সত্ৰলৈ। পুনৰাই আমি সেইপিনেৰে ঘূৰি আহি পুনৰ সমৰীয়া ৰাজচক্ৰতে সামৰণি মাৰিছোঁ। আমাৰ এই কাৰ্যসূচী উদ্বোধন কৰিছে আমাৰ মাননীয় চক্ৰ বিষয়া শ্ৰীযুতা বিলিভিয়া চৌধুৰী জেঙৰিনী। আৰু ইয়াৰ পিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী আছে বাইক ৰেলী সমৰীয়া ৰাজচক্ৰৰ পৰা নতুন কাটনি বজাৰলৈ। তাৰ পৰা আমি পুনৰাই ঘূৰি আহি সমৰীয়া ৰাজচক্ৰতে সামৰণি মাৰিম। আৰু অহাকালিৰ কাৰ্যসূচী আমাৰ সমৰীয়া ৰাজচক্ৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আমি উলহ মালহেৰে ৭৮তম স্বাধীনতা দিৱস পালন কৰিব ওলাইছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছে আমাৰ চক্ৰত প্ৰথম ৭:৩০ বজাত পতাকা উত্তোলন, ৯ বজাত আঞ্চলিকত পতাকা উত্তোলন, তাৰপিছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে। তাৰপিছত এখন আমাৰ আছে প্ৰীতি ফুটবল প্ৰতিযোগিতা, সমৰীয়া মৌজা বনাম সন্দলি মৌজা, এইখিনিতে আমাৰ কাৰ্যসূচী শেষ।